हेलो गाइस साउबिटुपन অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহিলো বাখমৰা সবুদয় সংঘ ৰংগমঞ্চলৈ। ভূমি এণ্ড ইনষ্টিটিউট অফ পাৰফৰ্মিং আৰ্টছৰ অধীনত 7 দিনীয়া বিহু কৰ্মশালা তেখেতসকলে আয়োজন কৰিছে। তাৰে কিছু পৰিৱেশ মই দেখাব আহিছো। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। বলক মই এতিয়া আৰম্ভ কৰোঁ। যেহেতু মই মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ উদ্দেশ্যে আৰু তেওঁলোকৰ সুবিধা হোৱাকৈ তেওঁলোকে বুজি পোৱাকৈ মই এগৰাকী ভাল বিহু প্ৰশিক্ষক আমন্ত্ৰণ জনাম বুলি মই যোৱা বছৰে অভিভাৱকসকলক মই কথা দি থৈছিলোঁ। সেই মৰ্মে এই বছৰ অৰ্থাৎ ভূমি প্ৰতিষ্ঠা লাভ কৰা 2 বছৰৰ পাছত বিহু নাচৰ এখনি আখৰা এইবাৰ আয়োজন কৰিছোঁ। সৰুকৈও যদিও আয়োজন কৰিছোঁ, মই আশাবাদী যে মই এনেগৰাকী প্ৰশিক্ষকক আমন্ত্ৰণ জনাইছোঁ যি 7 দিনত 7 বছৰৰ দৰে বহুত কিবা কিবি দি যাব। কাৰণ তেওঁ বহুত ভালদৰে একদিন চাব বুলি মোৰ তেওঁৰ ওপৰত যথেষ্ট বিশ্বাস আছে আৰু মোৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁক খুব ভাল পায় আৰু কেতিয়া আহিব বুলি ৰখি আছে। একদম 1 ঘণ্টা 1.5 ঘণ্টা আগতে বহি আছে তেওঁৰ কাৰণে। প্ৰথমতে আজি এই শুভ উদ্বোধনী অনুষ্ঠানটোত আমি প্ৰশিক্ষকক আদৰণি হিচাপে আমি এখনি গামোচাৰে তেওঁক আদৰণি জনাম। তাৰ আদৰণি জনাবৰ কাৰণে আমাৰ ভূমিৰ জ্যেষ্ঠ ছাত্ৰী অৰ্চিতা নন্দিনীক অনুৰোধ জনাইছোঁ। যিহেতু সময় বিশেষকৈ নলওঁ, আমাৰ এই উদ্বোধনী অনুষ্ঠানটো এগছি বন্তি প্ৰজ্বলনে উদ্বোধন কৰিবৰ বাবে মই সংঘৰ সভাপতি মহোদয় কিৰণ চন্দ্ৰ বৰ্তাক মই অনুৰোধ জনাইছোঁ আৰু উপস্থিত সকলোকে মই সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি সবুদয় সংঘৰ প্ৰেক্ষাগৃহত উপস্থিত সমূহ বিহুপ্ৰেমী ৰাইজ বুলিয়ে মই প্ৰথমতে সম্বোধন ধৰিছোঁ। কাৰণ বিহু যিহেতু আমাৰ বাপতি সাহোন আৰু এই বিহুক লৈ আমি আজি অসমীয়াই চিনাকি দি আহিছোঁ। আৰু সেই বিহুত আমাৰ এই অঞ্চলৰ কণ আমাৰ যিসকল শিশু উঠি আহিছে তেওঁলোকক এটি প্ৰশিক্ষণ দিবৰ কাৰণে যিটো প্ৰচেষ্টা আমাৰ ভূমি এণ্ড এণ্টাৰপ্ৰাইজৰ পাৰফৰ্মিং আৰ্টছে যি এটা প্ৰচেষ্টা চলাইছে, তাৰ কাৰণে মই জনতে মোৰ ফালৰ পৰা শলাগ লৈছোঁ। আৰু যেন দুআষাৰ পাছত কম, মাত্ৰ মই গুৰুজনক স্মৰণ কৰি এই প্ৰশিক্ষণ ভাগ 7 দিনীয়া প্ৰশিক্ষণ ভাগ যাতে সকলোৱে ভগৱন্তই পাৰ কৰে তাৰ কাৰণে এভাগি গুৰুবন্তী মই প্ৰজ্বলন কৰি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ মই আমাৰ শিশুসকলক যি প্ৰশিক্ষণ দিবৰ কাৰণে আগবাঢ়িছে শতাব্দী কলিতা, আমাতকৈ সৰু, সেইকাৰণে আমি সম্বোধন কৰিছোঁ তেওঁ সৰু, গতিকে আহক আমাৰ ইয়াতে আসন গ্ৰহণ কৰক। আমি তেওঁলৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যাতে এই পিছপৰা অঞ্চলটিত এটি শুভবাৰ্তা কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে আমি তেখেতলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ কণ শিশুসকল আজি বিহু বলীয়া বুলিয়ে ক'ব লাগিব, কাৰণ নহ'লে ইমান অকণ আমাৰ এই শিশুসকল আজি ইয়াত প্ৰশিক্ষণ ল'বলৈ নাহে।
তেওঁলোকৰ অন্তৰত এটা কথা জাগৃত হৈছে যে বিহু, আমি বিহু কিয় মাৰোঁ তেওঁলোকে জানে, আৰু সেইকাৰণেই তেওঁলোকে এটা ভাল প্ৰশিক্ষণ ল'বৰ কাৰণে আগবাঢ়ি আহিছে। আৰু গতিকে আমাৰ ফালৰ পৰা তথা আমাৰ এই সৰ্বোদয় সংঘৰ তৰফৰ পৰা পৰিচালক পৰিচালিকাকে পৰীক্ষকসমূহলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে যাতে এই 7 দিনীয়া প্ৰশিক্ষণটি সুকলমে পাৰ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাই মোৰ চমু বক্তব্য ইয়াতে মই সামৰি পাইছোঁ। ধন্যবাদ। আজিৰ অনুষ্ঠানটোৰ শুভ উদ্বোধনী সময়ছোৱাত আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক চমুকৈ দুআষাৰ শুভেচ্ছা বাণী জনাবলৈ অনুৰোধ জনাইছোঁ। মই মণিপুৰাক দুআষাৰ মন্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। এই সৰ্বোদয় সংঘৰ প্ৰেক্ষাগৃহত যি বিহু কৰ্মশালা অনুষ্ঠিত হ'ব, এই কৰ্মশালাৰ আজি আৰম্ভণি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আপোনালোক সকলোৱে জানে যে গুৱাহাটীৰ লতাশিল খেলপথাৰত যি ঐতিহাসিক বিহু অনুষ্ঠিত হয়, এই বিহুৰ 2022 বৰ্ষত বিহু শ্ৰেষ্ঠ বিহু সমাগ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ এগৰাকী উদীয়মান শিল্পী শ্ৰদ্ধাৰ শতাব্দী কলিতা ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। আৰু আমি বৰ গৌৰৱান্বিত হৈছোঁ যে এই বিহু শ্ৰেষ্ঠ বিহু সমাগ্ৰীগৰাকীৰ দ্বাৰা আমাৰ এই বাঘমৰা অঞ্চলেই নহয়, চাৰিগাঁও অঞ্চলৰ আমাৰ কণ কণ শিশুসকলে অসমৰ জাতীয় জীৱনৰ অতি ঐতিহ্যমণ্ডিত বিহু নৃত্য প্ৰতিষ্ঠা কৰিছোঁ। মই এই ভূমি এণ্ড পাৰফৰ্মিং আৰ্টছ এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা চন্দ্ৰমা গুণগুণ শইকীয়া ডাঙৰীয়াক মই এই পাহতে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু বহু ঠাই আছে, তেখেতে এই স্থান প্ৰথমতে নিৰ্বাচন কৰিছে। এই কণ কণ শিশুসকলক অসমৰ জাতীয় জীৱনৰ যি নৃত্য, আমি এই নৃত্য প্ৰাথমিকভাৱে শিকাই আগবঢ়াই লৈ যাবৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, মই তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই যিসকল অভিভাৱকে এই আমাৰ তেখেতসকলৰ শিশুসকলৰ, এই শিশুৱে হ'ল ভৱিষ্যতৰ ধৰণী, ভৱিষ্যতৰ সুনাগৰিক। ভৱিষ্যতে এই নতুন প্ৰজন্মই আমাৰ কলা সংস্কৃতি ধৰি ৰাখিব লাগিব। গতিকে মই অভিভাৱকসকল, সন্মানীয় অভিভাৱকসকলক মই কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে এই আমাৰ যি জাতীয় জীৱনৰ অন্যতম বিহু নৃত্য, এই বিহু নৃত্য কৰ্মশালাৰ জৰিয়তে তেখেতসকলৰ শিশুসকল যি আগ্ৰহ দেখুৱাইছে, মই সেই কাৰণে তেখেতসকললৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বহু কৈ থাকিলে আপোনালোকে বৰ আমনি পাব, যিহেতু অধীৰ অপেক্ষাই আছে। আজি প্ৰথম হ'ব, অভিভাৱকসকলেও চাবলৈ ৰৈ আছে, শিশুসকলেও যথেষ্ট সময় ৰৈ আছে। গতিকে দীঘলীয়া নকৰোঁ, মই সকলোলৈকে
বিহুববীয়া ওলক আৰু অভিনন্দন জ্ঞাপন কৰি মই খুব চমু বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। উদ্দেশ্যে যদি আৰু কোনোবাই শুভেচ্ছা বাণী জনাব বিচাৰে, আমাৰ মাজত উপস্থিত থকা ৰচিদুৰ ৰহমান ডাঙৰীয়াক আমি দুআষাৰ মন্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আজি 7দিনীয়া বিহু কৰ্মশালাৰ সন্মানীয় উদ্বোধক মহোদয়, সন্মানীয় প্ৰশিক্ষক মহোদয়া আৰু ভূমি এণ্ড ইনষ্টিটিউট অফ পাৰফৰ্মেন্স আৰ্টছৰ অধ্যক্ষা মহোদয়া, সন্মানীয় অভিভাৱকসকল আৰু মোৰ মৰমৰ প্ৰশিক্ষক, মই বৰ বিশেষ দীঘলীয়া নকওঁ। আমি আজি কণ কণ মইনা ছাত্ৰ ছাত্ৰীসকলে যে বিহু নাচ শিকিবলৈ আহিছোঁ, এই নাচটো আমি কিয় শিকিবলৈ আহিছোঁ? আমি ঘৰত সদায় কেছেট বজাই বিহু নাচ নাচি আছোঁ। তোমালোকে এটা কথা মনত ৰাখিবা, গুৰুৰ অবিহনে কোনো কাম সিদ্ধি নহয়। তোমালোকে নিশ্চয় কম্পিটিশ্যন কৰি নাচৰ কম্পিটিশ্যন কৰিবলৈ গৈছা, তাত এটা বিহু নৃত্য লৈ পেলাই নাচিছা। হয়, মোৰ ছোৱালীজনীয়ে ল'ৰাটোৱে খুব ধুনীয়া নাচিছে, কিন্তু ক'ৰবাত হাতখনৰ আঙুলি এটা এনেকৈ মেল খাই আছে, সেইকাৰণে তেওঁ প্ৰাইজটো পোৱা নাই। কিন্তু নাচিছে, খুব ধুনীয়াই নাচিছে, যিহেতু তেওঁ গুৰু নাই। আমি টিভিত চাইছোঁ বা আমাৰ বাইদেৱে শিকাই দিছে, ঠিকেই, কিন্তু বাইদেৱে প্ৰশিক্ষক হয়নে নহয়? প্ৰথম কথা, বাইদেৱে নাচটোৰ বিষয়ে অভিজ্ঞতা সম্পূৰ্ণ আছেনে নাই? গতিকে তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোক হ'লা আমাৰ অসম মাতৃৰ ধৰণী স্বৰূপ। তোমালোকে যি কামেই নিশিকা, গুৰুৰ অবিহনে একো কাম শিকিব চেষ্টা নকৰিবা। গুৰুৰ লগত লৈ লাগিলে সপ্তাহত এদিনেই শিকা, গুৰু এজনক লগত লৈ শিকিবা। আজি তোমালোকক প্ৰশিক্ষক মহোদয়াই দেখাব নাচটোৰ বিষয়ে। গতিকে বিহু নাচটো কেনেকৈ কঁকাল ভাঙিব লাগিব, চকুৰ ইংগিত কেতিয়া দিব লাগিব, হাঁহি মুখত কেনেকৈ ৰাখিব লাগিব, হাতৰ ভংগিমা, কঁকালৰ ভংগিমা, ভৰিৰ ভংগিমা, এই গোটেইখিনি শিকাই দিব। এইখিনি হ'ল মেইন বস্তু। কাৰণ আমি বিহু নাচোঁ, কিন্তু আমি প্ৰশিক্ষক নহয়। গতিকে সেইকাৰণে আমি বিহু শিকাব নোৱাৰোঁ। গতিকে মোৰ সকলোলৈ আন্তৰিক ধন্যবাদ থাকিল। ভালকৈ তোমালোকে প্ৰশিক্ষকৰ পৰা শিকি ল'বা, আৰু যিটো নুবুজা তোমালোকে নিশ্চয় তেখেতে ক'ব, নুবুজিলে হাত দাঙিবলৈ কয় নে কেনেকৈ কি কয় ক'ব, তেতিয়া হাত দাঙি দিবা, তেখেতে নিশ্চয় বুজাই দিব। মই আৰু বৰ বিশেষ নকওঁ, ইয়াতে গৈ তোমালোকলৈ আন্তৰিক ধন্যবাদ আৰু বিহুৰ আগন্তুক বহাগী বিহুৰ ওলম জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। যিহেতু আমাৰ মাজত আমাৰ প্ৰশিক্ষক উপস্থিত আছে, প্ৰথমতে তেওঁক কৰ্মশালাখনি আৰম্ভণি কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকক উদ্দেশ্যি দুআষাৰ মন্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। মই শতাব্দীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এন ইনষ্টিটিউট অফ পাৰফৰ্মিং আৰ্টছৰ সমূহ কৰ্মকৰ্তা, লগতে অভিভাৱকসকল আৰু ইয়াত উপস্থিত থকা সন্মানীয় মোৰ জ্যেষ্ঠসকললৈ সেৱা জনাইছোঁ, আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকললৈ মই মৰম আৰু শুভেচ্ছা যাচিছোঁ। ধন্যবাদ, খুব ভাল লাগিছে ইয়ালৈ আহি পেলাই। আৰু যিহেতু 7দিনীয়া বিহু কৰ্মশালা বা বিহু আখৰাত আমি সম্পূৰ্ণৰূপে বিহু নাচটো শিকিব নোৱাৰোঁ। যিখিনি শিকি আহিছোঁ, যিখিনি মই কৰি গৈ আছোঁ, যিখিনি নাচি গৈ আছোঁ, সেইখিনিয়ে তোমালোকক অকণমান আভাসটো মই দিবলৈ চেষ্টা কৰিম। আৰু তাৰে ভিতৰতে যদি তোমালোকে কিবা নুবুজা বা তোমালোকে কিবা অসুবিধা পৰা শিকিবলৈ ভালকৈ মোক যদি জনাই দিয়া, মই তেতিয়াহ'লে তোমালোকক ধুনীয়াকৈ শিকাবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ সহায় সহযোগিতাৰ লগতে মই অভিভাৱকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এনেকৈ 7 দিন যাতে আমি ধুনীয়াকৈ পাৰ কৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু এই প্ৰশিক্ষণ ভাগ যেন সফল হওক, মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আমি শতাব্দী কলিতা ডাঙৰীয়ানীক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
মঞ্চত উপস্থিত থকা আৰু কোনোবাই যদি আমাৰ শুভেচ্ছা জনায়। এই অনুষ্ঠানভাৱে উদ্যোগসমূহলৈ প্ৰমুখ্যে সভাত উপস্থিত বয়োজ্যেষ্ঠসকল, অভিভাৱকসকল আৰু কণ কণ মইনা মইনা, আজি এই অনুষ্ঠানভাৱে পাৰফৰ্মিং আৰ্টছৰ দ্বাৰা যি আয়োজন কৰিছে ই সঁচাই বৰ শলাগিবলগীয়া। এই অনুষ্ঠানভাৱীৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে শৃংখলাবদ্ধভাৱে বিহু নৃত্য পৰিৱেশন কৰি আমাৰ কৃষ্টি সংস্কৃতিৰ ৰূপ আগুৱাই নিয়াত সহায় কৰিব। বৰ্তমান বিহু বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰণালীবদ্ধভাৱে বিভিন্ন সময়ত আগবাঢ়ি গৈছে, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তাৰ পৰা পাছ পৰি থাকিব নালাগে। এই অনুষ্ঠানভাগৰ যোগেদি তেওঁলোকেও প্ৰণালীবদ্ধভাৱে শিকাৰ এটা সুবিধা পাব। গতিকে মই আজি এই মুহূৰ্তত সকলোলৈকে মই বিশেষকৈ পাৰফৰ্মিং আৰ্টছৰ কৰ্মকৰ্তাসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ শতাব্দী কলিতাৰে আমাৰ এই প্ৰশিক্ষণলৈ আদৰণি জনাইছোঁ। গতিকে আমাৰ প্ৰশিক্ষণটো বৰ সুন্দৰভাৱে হৈ যায়, আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয়, তাকে কামনা কৰি মই চমু বক্তব্য সামৰিলোঁ। অনুষ্ঠিত 7 দিনীয়া বিহু নাচ প্ৰশিক্ষণৰ শুভ উদ্বোধক তথা পন্থী প্ৰজনক বাঘমৰা সৰ্বোদয় সংঘৰ সভাপতি কিৰণ চন্দ্ৰ বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ মাজত আজি উপস্থিত হোৱা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰশিক্ষক শতাব্দী কলিতা ডাঙৰীয়াকে প্ৰমুখ্য কৰি সন্মানীয় অভিভাৱিকাসকল আৰু ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ চন্দ্ৰমা গুণগুণ শইকীয়াই যোৱা বছৰ আপোনালোকক যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি এগৰাকী 2022 বৰ্ষত লতাশিল খেলপথাৰত শ্ৰেষ্ঠ বিহু সন্মান দি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা অভিজ্ঞ প্ৰশিক্ষকক আজি আমন্ত্ৰণ কৰি আনি আমাৰ ইয়াত যি 7 দিনীয়া আপোনালোকক প্ৰশিক্ষণ দিয়াটো সম্ভৱ নহয়। এই তেখেতৰ অৰ্জিত অভিজ্ঞতাৰে এই 7 দিনত যিখিনি ক'ব সেইখিনিকে আপোনালোকে ভালদৰে মনোযোগেৰে প্ৰণালীবদ্ধভাৱে শিকি পেলাই উপকৃত হোৱাৰ লগতে এই 7 দিনীয়া কৰ্মশালাটো সফল সমাপ্তি হ'ব বুলি মই আশা কৰি সকলোকে সদৌ ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ ওলগ জনাই মই চমুদৰ আশাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। 1 2 3 4 আঙুলিবোৰ নেমেলিবা। এতিয়া নিজে বজোৱাচোন। 1 2 3 4 গাই পেলাই বজোৱা। 1 2 3 গো। ডাঙৰকে 5 6 জানা নে 1 2 3 4 টো 1 2 জানা নে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এই ভৰিকেইটা লগতে কঁকালটো যাম। 1 2 3 4 5 6 7 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 কঁকালটো এনেকৈ ভাঙিবলৈ দিগদাৰ হয় যেতিয়া আমি ভৰিটো এনেকৈ ৰখাই থওঁ। 1 2 3 4 5 6 চেঞ্জ 1 2 2 নম্বৰ 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 চেঞ্জ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 7 দিনীয়া প্ৰশিক্ষণ শিবিৰলৈ তাৰে কিবা এটা দেখাবলৈ চেষ্টা কৰিছে। আপোনালোকক কাক আনিছে? ছোৱালী 7 দিনীয়া প্ৰশিক্ষণত হয়নে? ওচৰে
4 নম্বৰটো আমি এনেকৈ দিছিলোঁ নহয় এতিয়া হয় লৈ আহিছে নিজৰ সন্তানক তাৰে অলপ কিছু পৰিৱেশটো দেখাই দিছোঁ ইতিমধ্যে শতাব্দী প্ৰশিক্ষণ দি আছে 1 2 3 4 এইটো চাইডে 1 2 3 4 5 6 7 3 4 5 6 চেঞ্জ 1 2 3 4 7 8 কঁকালটো ভাঙি থাকা 1 2 7 8 5 6 চেঞ্জ 1 2 ইতিমধ্যে ছোৱালী ঢুলীয়াই ঢোল বজাইছে কৰ্মশালা আজি শিক্ষণ আজি আৰম্ভ হৈছে তাৰে অধ্যক্ষ তথা এই অনুষ্ঠানটো প্ৰথমৰ পৰা হাত ধৰি আছে চন্দ্ৰমা গুণগুণ শইকীয়া ডাঙৰীয়ানী ইতিমধ্যে মুখত এটা সুন্দৰ মিচিকিয়া হাঁহি লৈ এটা অনুষ্ঠানটো হাত ধৰি আছে কেনেকুৱা লাগিছে ভাত এগৰাকী প্ৰশিক্ষক উপস্থিত আছে যিগৰাকী গুৱাহাটী 2022 বৰ্ষত হলে কেডা ভংগিমা হল আৰু যদি শিক্ষাৰ্থী আকৌ আহিব বিচাৰে কি কৰিব আহিব পাৰিব 4 তাৰিখলৈকে আহিব কেডা হল 4টা ভংগিমা 1 2 3 4 এতিয়া 5 নম্বৰটো হ'ব দুইখন হাত খোপা আপোনাৰ অনুষ্ঠানৰ দিকে কামনা কৰিছো এটা সুন্দৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছে 7 দিনত আচলতে একো শিকি সম্পন্ন কৰিব নথাকিও কিবা এটা দিবলৈ আবাস এটা দিবলৈ তেখেতসকলে চিন্তা কৰিছে এনেকুৱা কৰি নাথাকিবা হাত এনেকুৱা কৰা এই অনুষ্ঠানটোৰ লগত উত্তৰপত কইলানে ভিতৰলে দিলানে বাহিৰলে প্ৰথম 1 নম্বৰ হ'ব বাহিৰলে 1 2 সদস্য আঞ্চলিক সদস্য বিপুল দত্ত ডাঙৰীয়া 1 2 কেনেকুৱা এটা সুন্দৰ পৰিৱেশ আপোনালোকে সৃষ্টি কৰিছে ভিতৰলে নানো 1 2 1 2 এটো নকৰো 1 2 1 2 নকৰো 1 2 1 2 নকৰো সদায় 1 2 3 4 1 2 3 4 দে এনেকে মুঠি মাৰি নিদিবা হাফ ক্লোজ কৰিবা আধা ভিতৰলে এনেকে 1 2 1 2 1 2 1 2 1 2 দে হবনে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 আৰু এটা কথা এই শিলাগুটি দুটা এনেকুৱা হৈছে এনেকুৱা নকৰিবা সিধা কৰাচোন হাতখন হয় প্ৰশিক্ষণ দি আছে অলপ বেণ্ড কৰা অকমান এটো এনেকৈ উলিয়াই নিদিবা এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখাবলৈ চেষ্টা কৰিছে মহৰ কিন্তু কেনেকৈ থাকে দেখিছা নহয় এই ভংগিমাটো সেইটোৱে ৰিপ্ৰেজেন্ট কৰে দেই 1 2 3 4 বহল হ'ব হাতখন গতিকে আমি আশা কৰি ওপৰলে নাযায় সদায় এই বাউটিকেইটা লেভেলত আমাৰ এই বাউটিকেইটা লেভেলত দিম আমি আৰু এনেকুৱা নকৰিবা চপাই নানিবা ওচৰলে চপাই নানিবা আমি বহল কৰিম 1 2 এনেকে 1 2 1 2 1 2 আকৌ পুনৰবাৰ আপোনালোকৰ অনুষ্ঠান 1 2 3 4 2 3 4 1 2 3 4 কলে নাখাবা আমাকো এসকল দিবা বিহু মাৰিবলে অকলে নাযাবা
আমাকো লগতে নিবা মনৰ ৰ'বনে আজি ঘৰত গাবাগে দেই গাবানে দিয়া আকৌ একেলগে গাম দিয়া 1 2 3 গো সকলাতে নাতি অকলে নখাব আমাকো দিবা বিহু মাৰিবা অকলে নাযাওঁ